কামপুৰ কঠিয়াতলী বুকলুং পথাৰত মৃতদেহ উদ্ধাৰ। মৃত লোকজন বুকলুঙৰ আইজুল শ্বেখ। মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। হত্যা কৰি পেলাই থোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। অভিযুক্ত ফয়জুল ইছলামৰ লগত চলি আছিল মাটি বাৰীক লৈ সংঘাত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব এয়া হত্যা নে অন্য কিবা। আচলতে মানুহজনৰ মানে কেইদিনমান আগত মানে সিহঁতৰ লগত মাটি সম্পত্তি লৈ কিবা এটা ঝগৰ লাগিছিলে। কাৰ লগত? এই মানে যোনটো মানুহৰ লগত মানে মাৰিছে মানে। কি নাম তেখেতৰ? তেখেতৰ নাম হ'ল ফাইজুল ইছলাম হয়। তাৰপিছত কাজিয়া লগাৰ পিছত সিহঁতে কৈছিলে যে তহঁতে যে আমাৰ লগত কাজিয়া লগাইছো তহঁতক আমি ডেড বডি পেলাই দিম। সিহঁতে এনেকৈ কৈছে। এনেকৈ দিয়াৰ পিছত আমাৰ এটা সন্দেহ লাগিছে। সন্দেহ লগাৰ পিছত আজি 3 দিনমান হ'ল ঘটনাটো হোৱাৰ পিছত আজি আপোনাৰ ডেড বডিটো ঘৰত কৰি গ'লে। এতিয়া ৰাতিপুৱা আকৌ সি আকৌ আহি পেলাই আমাৰ লগতে কাজিয়া লাগি আছে। কাজিয়া লগাৰ পিছত ইয়াত 20টা-25টা মানুহৰ আগত উল্লেখ কৰিছে যে মই মাৰ্ডাৰ কৰিছোঁ, মই খুন কৰিছোঁ বা আপোনাৰ মই মাৰিছোঁ, তাক তহঁতে কি কৰিবি কৰি থাক। সেই এনেকৈ কৈছে। এনেকৈ কৈ পেলাই পিছত আৰু আমি থানালৈ গৈছোঁ। এতিয়া ডেড বডি পোৱা হ'ল ক'ত? ডেড বডিটো আপোনাৰ সেইফালে তাত কাৰেণ্টৰ খুঁটাৰ তলত পোৱা হ'ল। কেনেধৰণে পাইছে? ডেড বডিত কিবা চিন আছে নেকি? ডেড বডিৰ চিন আছে, আপোনাৰ মাৰাৰ চিন আছে। মাৰাৰ চিন আছে, ছাল বাকলি পুৰা গুচি গ'ল। মুখত মাৰিছে, সেইবিলাক চিনো আছে। তেজ মেজ ওলাই গ'ল। কি নাম তেখেতৰ? তেখেতৰ নাম আইজুল হক হয়। বয়স কিমান মান হ'ব? বয়স কত নেব? বয়স কত নেব? বয়স তেখেতৰ যিজনে যিজনে মাৰিছে বুলি তেখেত আপুনি সন্দেহ কৰিছে সেইজনৰ নাম কি আছিলে? সেইজনৰ নাম ফাইজুল হয়। ফাইজুল হক। কি মাটি বাৰী কথা নেকি? তেওঁৰ ঘৰ ক'ত? তেওঁৰ ঘৰ আমাৰ এইটো ঘৰৰ পিছফালে আছে। এতিয়া তেওঁ ক'ত আছে? তেওঁ এতিয়া থানালৈ আছে। থানালৈ আছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।